আমি বহুকেইটা কথা ইতিমধ্যে উল্লেখ কৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বাজেট অধিৱেশনত যেতিয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা নকৰিলে তাৰ পাছতে তেওঁলোকে আকৌ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা ইতিমধ্যে অৱগত কৰিছে যে অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব, অৰ্থাৎ তেওঁলোকে কৰ্মবিৰতি পালন কৰিব, কামৰ পৰা আঁতৰি থাকিব। সেই দিনটোত কোনো কামত অংশগ্ৰহণ নকৰে সেই দুটা দিনত। গতিকে ৰাজ্য চৰকাৰৰ বাবে আহ্বান জনাইছে, দাবী জনাইছে, তেওঁলোকে প্ৰতিবাদৰ জৰিয়তে বুজাই দিব বিচাৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰাপ্য পাবই লাগিব। দ্বিতীয় কথাটো হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যিটো সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে, বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে একো নথকা বিষয়টোৰ পৰৱৰ্তী সময়ত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁলোক ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত, শদিয়াৰ পৰা ধুবুৰীলৈ, উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্ততে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে বুজাই দিব বিচাৰিছে চৰকাৰক যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এই প্ৰাপ্যখিনি, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্যখিনি দিয়ক আৰু সহায়িকা সন্থাই, কৰ্মী সহায়িকা সন্থাই তেওঁলোকে যি দাবী উত্থাপন কৰিছে সেই দাবী কাৰ্যকৰীকৰণৰ বাবে তেওঁলোকে ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কৰ্মবিৰতি পালন কৰিব। এই কৰ্মবিৰতি কিমান দূৰ সফল হ'ব? কৰ্মবিৰতিৰ পৰৱৰ্তী সময়ত চৰকাৰে দাবীখিনি শুনিবনে? মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে কথাখিনি শুনিবনে? শিশু আৰু মহিলা সবলীকৰণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে সেইখিনি কথা শুনাৰ ধৈৰ্য হ'বনে? মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা কিমান দূৰ চিন্তা কৰে, আজিলৈকে কিমান চিন্তা কৰিছে, এই কথাখিনিও গুৰুত্বপূৰ্ণ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি নেতৃত্ব আছে, ইতিমধ্যে তেওঁলোকৰ দুটা গোট আছে আৰু সেই দুয়োটা গোটৰ তৰফৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ দুয়োটা গোটৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী, কৰ্মবিৰতি পালন কৰি আহি আছে। আৰু শেহতীয়াভাৱে আমি আপোনালোকক দেখিছোঁ তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা দেখিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ নিজৰ প্ৰাপ্যখিনি পূৰণ কৰিবলৈ ইমান দিনে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু তাৰ পাছত যেতিয়া বিধানসভাৰ প্ৰশ্নোত্তৰ কালতেই হওক বা বিধানসভাৰ বাজেট অধিৱেশনৰ আন কোনো শিতানতেই হওক, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা যদি এবাৰো বিভাগীয় মন্ত্ৰীৰ মুখত নুফুটে, এবাৰো যদি শাসকীয় পক্ষৰ বিধায়কৰ মুখত নুফুটে, এবাৰো যেতিয়া কোনোবা বিৰোধী জনপ্ৰতিনিধিৰ মুখত শক্তিশালীভাৱে নুফুটে, সেই মুহূৰ্তটোত এইখিনি কথা উল্লেখ কৰিবলগীয়া হৈছে আৰু বিভাগীয় মন্ত্ৰীৰ তৰফৰ পৰা এই ক্ষেত্ৰত নিশ্চিতভাৱে ব্যৱস্থা ল'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে শেহতীয়াভাৱে অখিল গগৈয়ে এই প্ৰসংগত মাত মাতিছিল আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীৰ হকে। তাৰ পৰৱৰ্তী সময়ত মন্ত্ৰী কেশৱ মহোদয় সেই সময়ত সদনত উপস্থিত থকাৰ সময়ছোৱাত বিভাগীয় মন্ত্ৰী হিচাপে উত্তৰখিনি দি গৈছিল। সেই মুহূৰ্তত সদনৰ মজিয়াত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ দিছিল, কিন্তু স্বেচ্ছাসেৱী বুলি শব্দ ব্যৱহাৰ কৰিছিল। আশাকৰ্মীৰ ক্ষেত্ৰত একেদৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰো ইমান কম দৰমহা বুলি অখিল গগৈয়ে প্ৰশ্ন কৰাৰ পিছতো কোনো ধৰণৰ সদুত্তৰ তেওঁলোকে দিবলৈ সক্ষম নহ'ল। বৰঞ্চ তেওঁলোকে দায়সৰা মন্তব্য কৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহুদূৰ আগুৱাই নিছে বুলিহে এক প্ৰকাৰ ক'ব বিচাৰিলে, এই চৰকাৰখনৰ দিনত আগুৱাই গৈছে বুলিহে ক'ব বিচাৰিলে। গতিকে নিজৰ যেতিয়া প্ৰাপ্যখিনি বিচাৰে, সেই প্ৰাপ্যখিনি বিচৰাত অংগনবাড়ী কৰ্মী সহায়িকাৰ কোনো কাৰণতে ভুল নাই। আৰু সেই দাবীখিনি নিশ্চিতভাৱে তেওঁলোকৰ ন্যায্য দাবী, আৰু সেই ন্যায্য দাবীখিনি পূৰণ কৰিবৰ বাবে চৰকাৰৰ যিখিনি এতিয়ালৈকে হোৱা নাই, যাক আমি সদৃশ্য বুলি ক'ব পাৰোঁ, সেই সদৃশ্য হোৱা নাই। গতিকে সেই মুহূৰ্তত নিশ্চিতভাৱে অংগনবাড়ী কৰ্মী সহায়িকাই ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত যি কৰ্মবিৰতি পালন কৰিব, সেই কৰ্মবিৰতিৰ জৰিয়তে তেওঁলোকে চৰকাৰক কেনেদৰে বাধ্য কৰাব পাৰিব সেই বিষয়টো গুৰুত্বপূৰ্ণ। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই কৰ্মবিৰতিৰ পিছত ৰাজ্য চৰকাৰৰ বা বিভাগীয় মন্ত্ৰীৰ চকু খোল খাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।